নমস্কাৰ, মোৰ নাম জয়ন্ত বৰদলৈ। মই ডিব্ৰুগড় কবি সমাজৰ সভাপতি। আজি আমি দিনজোৰা কাৰ্যসূচীৰে দুটা অনুষ্ঠান আৰম্ভ কৰিছোঁ। এতিয়া আমাৰ অনুষ্ঠানটো হৈ আছে অসম কবি সমাজৰ দ্বিতীয়খন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা। এই সভাত অসম কবি সমাজৰ বিভিন্ন শাখাৰ পৰা প্ৰায় 50জনতকৈ অধিক কাৰ্যনিৰ্বাহক সদস্য তথা কবি আহি উপস্থিত হৈছে আৰু এই অনুষ্ঠানটো ইতিমধ্যে আৰম্ভ হৈ গৈছে। ইয়াৰ পিছত আমাৰ ঠিক 2টা বজাৰ পৰা গীতে মাতে কবিতাৰে বুলি এটা মনোগ্ৰাহী অনুষ্ঠান আৰম্ভ হ'ব। তাতো আমাৰ অসমৰ বিভিন্ন কবিৰ লগতে আমাৰ ডিব্ৰুগড় কবি সমাজৰ লগতে আৰু ইয়াৰ স্থানীয় কবি আৰু বাকী সদস্যসকলে অংশগ্ৰহণ কৰিব। ডিব্ৰুগড় কবি সমাজৰ এইটো প্ৰথম প্ৰচেষ্টা। এনেকুৱা এটা ডাঙৰ পদক্ষেপ লোৱাৰ কাৰণে আমাৰ ডিব্ৰুগড় কবি সমাজৰ সমূহ সদস্যসকলক মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ ওচৰত মই কৃতজ্ঞ হৈ থাকিম। কবি সমাজৰ অসম কবি সমাজৰ বহুতকেইটা শাখা আছে, যেনে ধৰক ধেমাজি, চিলাপথাৰ, জোনাই, বঙাইগাঁও, গোৱালপাৰা, দুধনৈ, অসমৰ প্ৰত্যেক ঠাইতে আমাৰ অসম কবি সমাজৰ এটা শাখা আছে আৰু প্ৰত্যেক কবি সমাজৰ পৰাই তাত যিকেইজন এক্সিকিউটিভ কেন্দ্ৰীয় কমিটিৰ যিকেইজন সদস্য তেখেতসকল আহিছে আৰু লগতে সেই কবি শাখাৰ পৰাও কেন্দ্ৰীয় কমিটিৰ সহ্য নহ'লেও কবিতা পাঠ কৰিবৰ কাৰণেও বহুত কবি আহি ইতিমধ্যে উপস্থিত হৈছে আৰু তেওঁলোকে 2 বজাৰ পৰা এই কবিতা গীতে মাতে কবিতাৰ নামৰ এই মনোগ্ৰাহী অনুষ্ঠানত তেখেতে অংশ ল'বলৈ আহিব। ধন্যবাদ।